হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলত পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে নিশ্চয় ভালেই চাগে, নহয় জানো? আপোনালোকৰ আমাৰো ভালেই বাৰু। আৰু আজি মই লৈ আহিছোঁ এটা পিঠা ৰেচিপি। যিহেতু ভোগালী বিহু সমাগত, নহয় জানো? এতিয়া পিঠা পনা বনোৱাৰে সময়, গতিকে নবনালে কেনেকৈ হ'ব? আৰু আপোনালোকৰ ওচৰত যদি এটা পিঠা ৰেচিপি শ্বেয়াৰ নকৰোঁ কেনেকৈ হ'ব, নহয় জানো? আজি মই লৈ আহিছোঁ এটা তেল পিঠাৰ ৰেচিপি। আৰু এই তেল পিঠাটোক ধূপ পিঠা বুলিও জনা যায়, কাৰণ তেলত দিয়াৰ লগে লগে একদম ধূপৰ নিচিনাকৈ ফুলি উঠে, সেইবাবে ধূপ পিঠা বুলিও কয়। আৰু আজি মই বনাম এয়া তেল পিঠা, কিন্তু অকণমান বেলেগ ধৰণেৰে মই বনাবলৈ চেষ্টা কৰিছোঁ। সেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এয়া মই ষ্টিলৰ ডাঙৰ বাতিৰ জোখেৰে 2 বাতি লৈছোঁ এয়া পিঠাগুড়ি। আৰু এয়া হৈছে আৰৈ চাউলৰ পিঠাগুড়ি। আপোনালোকে জহা চাউলো ল'ব পাৰে আৰু যিকোনো ধৰণৰ ভাত খোৱা চাউলৰ ল'ব পাৰে। আৰু এয়া মই মিহলাইছোঁ এবাতি আটা। 2 বাতি মই পিঠাগুড়ি দিছোঁ আৰু এবাতি দিছোঁ আটা, আৰু সেয়া বাতিৰে দিছোঁ মই এবাতি গুড়। আৰু এতিয়া এই গুড়খিনি মই অকণমান কুহুমীয়া পানীৰে এইদৰে হাতেৰে মঠি থাকিম। বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাই গুড় গলি নাযাব বুলি, যিহেতু বহুতে গেছত পানী দি তাত গুড় দি পেলাই পগায়, কিন্তু মই এইদৰেই গুড় গলাই পেলাওঁ। কুহুমীয়া পানী যিহেতু দিছোঁ, গুড়খিনি লাহে লাহে গলি যাব, চিন্তা কৰিব নালাগে। আৰু এতিয়া মই নিজৰ সুবিধা অনুযায়ী এটা পাত্ৰত পিঠাগুড়ি আৰু আটা গুড়িখিনি বাকি ল'লোঁ, আৰু এতিয়া মই এয়া গলি যোৱা গুড়খিনি তাতে বাকি দিলোঁ। আৰু আপোনালোকে মন কৰক কি ধুনীয়াকৈ এয়া গুড়খিনি গলি গৈছে। গতিকে গেছত পানী দি পেলাই গুড় পগোৱাৰ কোনো প্ৰয়োজনেই নাথাকে। এয়া খুব সুন্দৰকৈ এয়া গুড়খিনি গলি গ'ল মোৰ। আৰু এতিয়া মই এইখিনি ভালদৰে অকণমান লৰাই পেলাই তাতে মই এতিয়া দিম সোৱাদমতে অকণমান নিমখ। আৰু এতিয়া এয়া মই কুহুমীয়া পানী দি পেলাই লাহে লাহে এটা খুব সুন্দৰ বেটাৰ প্ৰস্তুত কৰিম। বেটাৰটো চাব যাতে খুব পাতলাও নহয় আৰু খুব ডাঠো নহয়, কাৰণ পাতলা হ'লে কি হয়, পিঠাটো ফাটি ওলাই যায়, আৰু ডাঠ হ'লে নুফুলে। গতিকে এটা একদম জোখৰ বেটাৰ তৈয়াৰ কৰিব লাগিব। এয়া আপোনালোকে মন কৰিছে। আৰু মই কিন্তু কুহুমীয়া পানী দিছোঁ, ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। কুহুমীয়া পানী দিলে পিঠাকেইটা খুব সুন্দৰকৈ ফুলে। আৰু বহুতে কেতিয়াবা মোক আপত্তি কৰে যে আমি পিঠা বনালে দেখোন টান হৈ যায়, গৰমে গৰমে খাবলৈ খুব ভাল লাগে, আৰু ঠাণ্ডা হ'লে দেখোন টান হৈ যায়, একদম 2-3 দিনৰ পিছততো খাবই নোৱাৰি, একে দাঁত বিষাই যায়। আপোনালোকে এইটো প্ৰচেছ ফ'ল' কৰিব। আপোনালোকে সুদা পিঠাগুড়ি দি নবনাব, হয় ময়দা নহয় আটা মিহলাব, আৰু আটা ময়দাৰ পৰিমাণটো পিঠাগুড়িতকৈ কমাই দিব, তেতিয়া খাবলৈ খুব ধুনীয়া লাগে আৰু বহুদিনলৈ কোমল হৈও থাকে। আৰু এতিয়া মই এই বেটাৰটো 20 মিনিটমান সময় ৰেষ্ট দিম। আৰু যিমান সময় ৰেষ্ট দিব পাৰে পিঠাটো তিমানেই ধুনীয়া হয়। সদায় মনত ৰাখিব, পিঠা বনালে অলপ সময় ৰেষ্ট দিব। মইতো এৰাতি থওঁ, কিন্তু অলপ লৰালৰি আজি আপোনালোকৰ ওচৰত মই ভিডিঅ' দিব লাগিব, সেইবাবে মই বেছি সময় নথলোঁ। আৰু এয়া লৈছোঁ মই ক'লা তিল, এয়া লৈছোঁ মই 1 টেবুল স্পুন। এইখিনি মই খুব ভালদৰে ধুই একদম ৰ'দত শুকুৱাই থৈ দিছিলোঁ। এতিয়া মই এখন ফ্ৰাই পেনত এইখিনি শুকানে ভাজিম। আৰু তিলখিনি যেতিয়া ফুটিবলৈ ল'ব, তেতিয়া মই গেছ অফ কৰি দিম, আৰু এটা খুন্দনাত অকণমান আধা খুন্দা কৰি ল'ম। এয়া মোৰ তিলখিনি হৈ গৈছে। আৰু এতিয়া মই এটা খুন্দনাৰ সহায়ত তিলখিনি আধা খুন্দা কৰি ল'ম। ভজা তিল যিহেতু বেছি খুন্দিব নালাগে, অকণমান মাত্ৰ খুন্দনাৰ মাৰিডাল ঘূৰাই দিলেই হ'ল, ধুনীয়াকৈ গুড়ি হৈ যায়। আৰু বেছি গুড়ি কৰিব নালাগে। এয়া দেখিছে মই কেনেকৈ ঘূৰাই ঘূৰাই কৰিছোঁ। বাকলিখিনিও লগতে এৰি আহিব, তেতিয়া থাল এখনত লৈ পেলাই মুখেৰে ফু মাৰি দিলেই হ'ল। যিখিনি বাকলি উৰি যাব, থকাখিনি থাকিব, একো বেয়া নালাগে খাবলৈ। পিঠাটো খালে যেতিয়া দাঁতত লাগি যায়, তিলখিনি কিটিককৈ উঠে, খুব ভাল লাগে, আৰু ভজা তিলৰ খুব সুন্দৰ গোন্ধ এটা ওলায়। আৰু আপোনালোকে হয়তো তেল পিঠা বা ধূপ পিঠাৰ এনেকুৱা আজিলৈকে ৰেচিপি দেখা নাই, গতিকে এইবাৰ ট্ৰাই কৰক। আৰু এয়া মোৰ বেটাৰটো ৰেডি হৈ গৈছে। আৰু বনোৱাৰ আগমুহূৰ্ততহে কিন্তু মই মিহলাইছোঁ তিলখিনি, আৰু তাৰ আগতে মই এয়া দিছোঁ কেইটামান জনি। আপোনালোকে চফ গুটি দি তেল পিঠা বা ধূপ পিঠা বনায়, কিন্তু এইবাৰ জনি দি বনাই খাওকচোন, খুবেই ভাল লাগে। আৰু এতিয়া মই এয়া মিহলালোঁ ভজা তিলখিনি, আৰু এইখিনি মই খুব ভালদৰে মিহলাই ল'ম। তিলটো আচলতে অপশ্যনেল হয়, কোনোবাই যদি ক'লা দেখি পেলাই বেয়া পায় নিদিলেও কথা নাই, কিন্তু একঘেমীয়া বস্তু এটা সদায় খাই থাকি আমনি লাগে, কেতিয়াবা অকণ নতুন ট্ৰাই কৰিব লাগে, নহয় জানো? খুব ভাল লাগে খাবলৈ। যদি ইচ্ছা কৰে খাই চাব পাৰে এবাৰ এইদৰে বনাই। আৰু এতিয়া বনোৱাৰ আগমুহূৰ্তত মই এয়া মিহলাইছোঁ এচিকুট ছ'ডা। একদম 2টা আঙুলি দি টিপি আনোতে যিখিনি হয় ছ'ডা আমাৰ, সেইটো জোখত দিব লাগে। এয়া মই খুব ভালদৰে মিহলাইছোঁ ছ'ডাখিনি। আৰু এতিয়া মোৰ এয়া কেৰাহী গৰম হৈ গ'ল, আৰু কেৰাহীত দিছোঁ এয়া মই মিঠাতেল। তেল কিন্তু মই বেছি নিদিওঁ। সাধাৰণতে বহুতে
তেল পিঠা বনালে একদম বহুত তেল লাগে বুলি কয়, কিন্তু মই কম তেলতে কিদৰে বনাওঁ আপোনালোকে চাব। আৰু মই ব্যৱহাৰ কৰিছোঁ মিঠাতেল, কাৰণ পিঠাৰ কাৰণে মিঠাতেলেই বেষ্ট। আৰু এইখিনি বনোৱাৰ আগতে মই আকৌ এবাৰ ভালদৰে ঘুটি লৈছোঁ। আৰু এতিয়া মই এখন বাতি আকাৰৰ হাতা লৈছোঁ। পিঠা বনালে সদায় এনেকুৱা ধৰণৰ বাতি আকাৰৰ এখন হাতা ল'ব, তেতিয়া পিঠাটো বনাবলৈ সহজ হয় আৰু দিওঁতেও সহজ হয় আৰু পিঠাটো খুব ধুনীয়াকৈ এটা জোখত উঠে। আৰু এয়া চাওক মই কিদৰে এখন চামুচৰ সহায়ত তেল ছটিয়াই পিঠাটোৰ ওপৰ অংশ ফুলাই পেলাইছোঁ। এইদৰে কৰিলে কি হয়, আমি কম তেলতে এটা পিঠা খুব সুন্দৰকৈ ফুলাই পেলাব পাৰোঁ। আৰু একদম মোৰ তেলত ডুব যোৱা নাই পিঠাটো, দেখিছেনে? কম তেল ব্যৱহাৰ কৰি মই কেনেদৰে এটা ধূপ পিঠা বা তেল পিঠা বনাইছোঁ। তেল কমাই দিছোঁ যদিও এয়া দেখিছে কি সুন্দৰভাৱে ফুলি গৈছে পিঠাকেইটা। আৰু যদি তেল একদম বহুত কমি যায় তেতিয়া অলপ অলপকৈ আপোনালোকে তেল দিব পাৰে, কিন্তু খুব সৰহকৈ একদম ডুব যোৱাকৈ নিদিলেও কথা নাই, নিদিলেও এয়া ফুলি আহে। এয়া দেখিছে পিছৰটো কি সুন্দৰভাৱে ফুলি গৈছে। এয়া এইবাৰ বিহুত এইদৰে বনাই খাই চাওকচোন, অকণ বেলেগ টাইপত বেলেগ সোৱাদেৰে, নিশ্চয় ভাল পাব আপোনালোকে। আশা কৰোঁ আজি মোৰ পিঠা ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাইছে, কাৰণ এটা মই নতুন ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ, নতুন সোৱাদ। আৰু ভিডিঅ'টোৰ শেষত যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল আজি মোৰ চেনেলত প্ৰথম আহিছে তেওঁলোকে যোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব মোৰ চেনেলটো। আৰু তলৰ বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিব আৰু অলটো ক্লিক কৰি দিব, তেতিয়া মোৰ আকৌ নতুন নতুন ৰেচিপি ভিডিঅ' বা ব্লগ আপোনালোকে একদম প্ৰথমতে পাই যাব। এতিয়া মই আকৌ তাৰ পিছৰটো বনাবলৈ লৈছোঁ। আৰু বনোৱাৰ আগমুহূৰ্তত মই বেটাৰটো আকৌ ভালদৰে গুলি লৈছোঁ, কাৰণ প্ৰতিবাৰ বনোৱাৰ আগে আগে বেটাৰটো অলপ ভালদৰে গুলি ল'ব লাগে, নহ'লে কি হয় পিঠাটো ভালদৰে নুফুলে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, পিঠা বনাওঁতে সদায় গেছৰ ফ্লেমটো ল' বা মিডিয়ামত ৰাখিব, নহ'লে পিঠাটো ভিতৰ ফালে কেঁচা হৈ থাকে আৰু বাহিৰটো পুৰি যায়। আৰু এয়া হৈ গ'ল মোৰ তেল পিঠা ৰেডি। গৰম একদম লাল চাহৰ লগত এই তেল পিঠা খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু মই যিটো আজি ৰেচিপি দিছোঁ পিঠাৰ, এনেদৰে বনালেতো খাবলৈ আৰু অধিকে সোৱাদ লগা হৈ পৰিব। আৰু এইটো ৰেচিপি আপোনালোকে আজিলৈকে চাগে ক'তো পোৱা নাই, গতিকে এইদৰে তিল দি খাই চাওকচোন। তিলৰ মচমচীয়া ভজা গোন্ধ লগতে দাঁতত যেতিয়া কিটিককৈ লাগি যায় খুবেই ভাল লাগে। এয়া চাওক কিমান কোমল হৈছে পিঠাটো। এইদৰে আপোনালোকে এইটো প্ৰচেছত এইবাৰ বিহুত বনাই খাই চাওক, তেল পিঠা কেতিয়াও টান হৈ নাযায়। আৰু যদি ভাল পালে শেষত মোৰ ৰেচিপিটো, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল আজি মোৰ চেনেলত নতুন আহিছে তেওঁলোকে যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। তলৰ বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিব আৰু অলটো ক্লিক কৰি দিব, তেতিয়া মোৰ নতুন নতুন আপলোডবিলাক আপোনালোকে প্ৰথমতে পাই যাব। আৰু মই যিমান পাৰোঁ আপোনালোকৰ বাবে একদম ইউনিক ৰেচিপি লৈ আহিবলৈ চেষ্টা কৰিম। লগতে মোৰ ব্লগবিলাকো আপোনালোকে চাব, যিসকল আজি নতুন আহিছে তাতো মই খুব সুন্দৰ সুন্দৰ ৰেচিপি দি থোৱা আছে, গতিকে মোৰ চেনেলটো আপোনালোকে চাব। পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। সকলো ভালে থাকক আৰু ভোগালী বিহু এনজয় কৰক। শেষলৈকে চোৱাৰ বাবে মোৰ ভিডিঅ'টো অশেষ ধন্যবাদ।